মে দিৱসটো আন্তৰ্জাতিক শ্ৰমিক দিৱস হিচাপে পালন কৰি অহা যি অৱধাৰিত ব্যৱস্থা এই ব্যৱস্থা অনুসৰি ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ নেতৃত্বত শিৱসাগৰতো আজি কিছু বছৰৰ পৰা এই মে দিৱস অনুষ্ঠিত হয়। শ্ৰমিক দিৱস উপলক্ষত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা শ্ৰমিকসকল আহি সমবেত হৈছে। এটা বিজয় উল্লাস হিচাপে তেওঁলোকে সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰিছে আৰু ইয়াৰ পাছতে আমি আহ্বান জনাইছোঁ যে অসম তথা ভাৰত চৰকাৰৰ বিভিন্ন নিয়োগকৰ্তা কৰ্তৃপক্ষই শ্ৰমিকসকলৰ যি 8 ঘণ্টা পৰিশ্ৰম, 8 ঘণ্টা বিশ্ৰাম, 8 ঘণ্টা মনোৰঞ্জন যি এক সিদ্ধান্ত, সেই সিদ্ধান্ত উপযুক্ত কাৰ্য ৰূপায়ণৰ লগতে বৰ্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শ্ৰমিকসকলৰ যি ন্যায্য দাবী দাপা, মজুৰিকে আৰম্ভ কৰি বীমাকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ কৰ্মসূচী যাতে সঠিকভাৱে ৰূপায়িত হয়। আমি আজি এই আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ পবিত্ৰ ক্ষণত আমাৰ মঞ্চৰ পৰা এই কথা আহ্বান জনাইছোঁ যে অসম তথা ভাৰত চৰকাৰে আইনগত যিখিনি ব্যৱস্থা শ্ৰমিকসকলৰ কাৰণে লৈছে, সেই আইনখিনি যাতে সঠিকভাৱে ৰূপায়ণ হয়, তাৰ বাবে সকলো পক্ষৰ পৰা আমি সহায় সহযোগিতা আহ্বান জনাইছোঁ আৰু শ্ৰমিকসকলক ঐক্যবদ্ধভাৱে সকলোৰে কাণত কাণ মিলাই যাব পৰাকৈ আৰু যি শ্ৰমিকসকলে অসম তথা ভাৰতবৰ্ষৰ বা সমাজৰ যি এক উন্নয়ন গতিধাৰাত অৱৰমণি যোগায়, এই শ্ৰমিকসকল যাতে কোনো কাৰণতে কোনেও অস্পৃশ্য বুলি নাভাবি এটা সমাজৰ অন্যতম এক গুৰুত্বপূৰ্ণ অংশ হিচাপে মান্যতা দিয়ে, গ্ৰহণ কৰে আৰু তাৰ জৰিয়তে যাতে সমাজ বিকাশৰ ক্ষেত্ৰত সকলোৱে অংশীদাৰ হয় আৰু সকলোকে এই ক্ষেত্ৰত আগবাঢ়ি আহিবৰ কাৰণে আহ্বান জনাই আজিৰ এই পবিত্ৰ শ্ৰমিক দিৱসৰ শুভক্ষণত সকলোৰে প্ৰতি আমি শ্ৰমিক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। এক মে দিৱসটো আন্তৰ্জাতিক শ্ৰমিক দিৱস হিচাপে পালন কৰি অহা যি অৱধাৰিত ব্যৱস্থা, এই ব্যৱস্থা অনুসৰি ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ নেতৃত্বত শিৱসাগৰতো আজি কিছু বছৰৰ পৰা এই মে দিৱস অনুষ্ঠিত হয়। শ্ৰমিক দিৱস উপলক্ষত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা শ্ৰমিকসকল আহি সমবেত হৈছে। এটা বিজয় উল্লাস হিচাপে তেওঁলোকে সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰিছে আৰু ইয়াৰ পাছতে আমি আহ্বান জনাইছোঁ যে অসম তথা ভাৰত চৰকাৰৰ বিভিন্ন নিয়োগকৰ্তা কৰ্তৃপক্ষই শ্ৰমিকসকলৰ যি 8 ঘণ্টা পৰিশ্ৰম, 8 ঘণ্টা বিশ্ৰাম, 8 ঘণ্টা মনোৰঞ্জন যি এক সিদ্ধান্ত, সেই সিদ্ধান্ত উপযুক্ত কাৰ্য ৰূপায়ণৰ লগতে বৰ্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শ্ৰমিকসকলৰ যি ন্যায্য দাবী দাপা, মজুৰিকে আৰম্ভ কৰি বীমাকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ কৰ্মসূচী যাতে সঠিকভাৱে ৰূপায়িত হয়। আমি আজি এই আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ পবিত্ৰ ক্ষণত আমাৰ মঞ্চৰ পৰা এই কথা আহ্বান জনাইছোঁ যে অসম তথা ভাৰত চৰকাৰে আইনগত যিখিনি ব্যৱস্থা শ্ৰমিকসকলৰ কাৰণে লৈছে, সেই আইনখিনি যাতে সঠিকভাৱে ৰূপায়ণ হয়, তাৰ বাবে সকলো পক্ষৰ পৰা আমি সহায় সহযোগিতা আহ্বান জনাইছোঁ আৰু শ্ৰমিকসকলক ঐক্যবদ্ধভাৱে সকলোৰে কাণত কাণ মিলাই যাব পৰাকৈ আৰু যি শ্ৰমিকসকলে অসম তথা ভাৰতবৰ্ষৰ বা সমাজৰ যি এক উন্নয়ন গতিধাৰাত অৱৰমণি যোগায়, এই শ্ৰমিকসকল যাতে কোনো কাৰণতে কোনেও অস্পৃশ্য বুলি নাভাবি এটা সমাজৰ অন্যতম এক গুৰুত্বপূৰ্ণ অংশ হিচাপে মান্যতা দিয়ে, গ্ৰহণ কৰে আৰু তাৰ জৰিয়তে যাতে সমাজ বিকাশৰ ক্ষেত্ৰত সকলোৱে অংশীদাৰ হয় আৰু সকলোকে এই ক্ষেত্ৰত আগবাঢ়ি আহিবৰ কাৰণে আহ্বান জনাই আজিৰ এই পবিত্ৰ শ্ৰমিক দিৱসৰ শুভক্ষণত সকলোৰে প্ৰতি আমি শ্ৰমিক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।